হেল্প আসাম পৰিয়ালটিৰ এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি কথা পাতিম 2022 চনত হোম লিষ্টত আপোনাৰ নামটো আছে নে নাই, আপুনি কিদৰে অনলাইনত চেক কৰিব, এই বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু যিহেতু নতুন চেনেল, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পোনপ্ৰথমে আপোনাৰ মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে চাৰ্চ কৰিব লাগিব PMGY লিষ্ট আসাম। টাইপ কৰি দিয়াৰ পিছত আপোনালোকে প্ৰথমতেই চাব PMAY জি পাৰ্মানেণ্ট ৱেইট লিষ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ফাৰ্ষ্ট যিটো অপশ্যন আহিছে, ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইজ এভেইলেবল হিয়াৰ অপশ্যনটোত আপোনালোকে দেখিব, তাত টাচ কৰিব পৰাকৈ এটা অপশ্যন আছে। হিয়াৰ অপশ্যনটোত আপোনালোকে টাচ কৰি পেলাই অ'কে বুটামটোত ক্লিক কৰিব। তো বন্ধুসকল, অ'কে বুটামটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ এটি খোল খাব। এই পেজটি খোল খোৱাৰ পিছত আপুনি আপোনাৰ নিজৰ ষ্টেটখন চিলেক্ট কৰিব লাগিব। মই আসাম চিলেক্ট কৰিছোঁ, যিহেতু মোৰ ষ্টেট আসাম হয়। ইয়াৰ পিছতে আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। মোৰ লখিমপুৰ হয়, গতিকে মই লখিমপুৰ চিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে চিলেক্ট কৰিব লাগিব কোনটো ব্লকৰ আণ্ডাৰত পৰে। তো বন্ধুসকল, মোৰ নাৰায়ণপুৰ হয়, গতিকে মই নাৰায়ণপুৰ চিলেক্ট কৰি দিছোঁ। নাৰায়ণপুৰ চিলেক্ট কৰি দিয়াৰ পিছত বন্ধুসকল, এতিয়া যদি আপোনালোকে চাব বিচাৰে নাৰায়ণপুৰ ব্লকৰ এগেইনষ্টত কিমানখিনি ঘৰ আহিছে, তেতিয়া আপোনালোকে কি কৰিব লাগিব, ইয়াতে এনচাৰটো দিব লাগিব, অৰ্থাৎ 69 - 40 কিমান হ'ব এনচাৰটো ইয়াত আপোনালোকে টাইপ কৰি দিব লাগিব। মই এনচাৰটো টাইপ কৰি দি পেলাই ছাবমিট অপশ্যনটোত ক্লিক কৰিছোঁ। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যিমানখিনি ব্যক্তিৰ নাম আছে নাৰায়ণপুৰ ব্লকৰ এগেইনষ্টত চব ব্যক্তিৰ নাম আহি গৈছে। আৰু বন্ধুসকল, ইয়াৰ পিছতে যদি আপোনাৰ পঞ্চায়তটো চাব বিচাৰে, গতিকে আপোনালোকে ইয়াত পঞ্চায়তটো টাইপ চিলেক্ট কৰিব লাগিব। মই ভোলাবৰী চিলেক্ট কৰি দিছোঁ। ইয়াৰ পিছতে আকৌ ছেইম এনচাৰটো দিব লাগিব, 92 - 40 মই এনচাৰটো টাইপ কৰি দিছোঁ। তো বন্ধুসকল, এনচাৰটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰক। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে গোটেই আপোনাৰ পঞ্চায়তটোৰ এগেইনষ্টত যিমানখিনি ব্যক্তিৰ নাম আছে গোটেই নামখিনি ইয়াতে আহি গৈছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে যদি কিবা এটা শিকিব পাৰিলে, তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল, চেনেলটো যিহেতু নতুন চেনেল, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।